Hello guys, স্বাগত মই আজি নতুন ব্লগৰ ভিডিঅ'লৈ। প্ৰথমতে সকলোকে আজি গুড মৰ্নিং আৰু আজি ভিডিঅ'টো মই ৰাতিপুৱাই আৰম্ভ কৰিলোঁ আৰু আজি মই আপোনালোকৰ এই ভিডিঅ'টোৰ যোগেৰে মোৰ এখন বাগান আছে, সেইখনত ফল-মূল আৰু তাৰ লগতে কিছুমান শাক-পাচলি সেনেকুৱা তাতে আছে আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম, সেইবাবে আপোনালোকে লাষ্টলৈ এই ভিডিঅ'টো চাই থাকিব। গাইজ মই এতিয়া আছোঁ ছাদৰ ওপৰত আৰু ইয়াৰ পৰা এইটো গাইজ আপোনাৰ দেখা হৈছে বান্দৰ কাকা, এইটো আকৌ চাৰ পিনে চাই আছে দে, এইগিলাতে বান্ধৱ তেওঁলোকৰ। আমি আমাৰ বাইকখন লৈ ওলালোঁ, সেইখন আমাৰ বাইক। এতিয়া আমি যাওঁ আৰু আমি পাই গ'লোঁ আমাৰ বাগিচাখনলৈ, য'ত জালুক লাগি আছে, অমিতা লাগি আছে। এয়া আমি গেটখন খুলি আছোঁ। গাইছ এয়া এইপিনে ৰঙালাও লাগি আছে আৰু এডাল হ'ল লেচুৰ গছ বাৰু, আৰু অমিতাও লাগি আছে, দেখাব ৰ'ব। এয়া অমিতা দেখিছেনে, তাত এয়া অমিতা আৰু ৰঙালাও নতুন নতুন এয়া ফুলগিলা আকৌ নতুনকৈ গজিছে। এইটো এটা আৰু কিছুমান জেগাত লাগি আছে, আৰু এইগিলা তামোলৰ গছ আৰু এটা টেঙাৰ গছ। আৰু আপোনালোকে কোনে কোনে ৰঙা মধুৰিআম খাই পাইছে কমেণ্ট কৰিবচোন। এডাল ৰঙা মধুৰিআমৰ গছ হয়, এডাল পাতকেইটাও ৰঙা আৰু ফলটোও ৰঙাই হয়, মধুৰিআমকেইটাও ৰঙাই হয়। গাইছ এডাল জালুকৰ গছ, দেখাত পাণৰ দৰে। এয়া আমি জালুক পাৰি আছোঁ, এয়া ওপৰত জালুক লাগি আছে, এইগিলা জালুকগিলা লাগি আছে, এয়া পাৰিছে এইগিলা জালুক, ঘৰৰ জালুক। এটা খাই চাওঁ ৰ'ব। গাইছ এয়া আমি অমিতাও পাৰিলোঁ, 3টা অমিতা পাৰিছোঁ মাত্ৰ, আৰু ইয়াৰ লগত এয়া জালুকো পাৰিছোঁ। আমি এতিয়া এইখিনি ঘৰলৈ লৈ যাওঁ। এয়া গেট বন্ধ কৰি আছে দাদাই, আৰু এইপিনে এইগিলা আমি টোপোলা বান্ধি ল'লোঁ, আৰু এতিয়া আমি ঘৰলৈ যাওঁ। আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ, বাই।